ফাগুন এয়া যাওঁ যাওঁ হৈছে, পচোৱা বলি আছে। ঘৰত থাকোঁতেতো মনটো ভালেই লাগিছিল আগতে, স্কুলীয়া দিনত, কলেজীয়া দিনত। সেইখিনি সময়ত বাৰীৰ ঢাপে ঢাপে ঘূৰি ফুৰিছিলোঁ। কিন্তু মহানগৰীত এতিয়া অস্বস্তিকৰ হৈ পৰিছে। জ্বৰ, চৰ্দি, কাহ, বাহিৰত ওলাবও মন নাযায়। যিসকলৰ ডাষ্ট এলাৰ্জি আছে, সততেই জ্বৰ, কাহ, চৰ্দি হৈ থাকে, এজমাটিক যিবিলাকৰ প্ৰব্লেম আছে, তেওঁলোকৰ বাবেতো এই দিনকেইটা একদম মানে অসহ্যকৰ, জীয়াবলৈ টান হৈছে। আমাৰো বাপেক পুতেক দুয়োটাই চৰ্দি লাগি আছে, মোৰো লাগি আছে। এইখিনি সময়ত মাস্ক খুব জৰুৰী হয়। মাস্ক নহ'লেও যদি যায়, কাপোৰ এখন মেৰিয়াই যাব লাগে গোটেই মুখ ঢাকি। ময়ো যাওঁ বাৰু, মুখ চুখ ঢাকি লৈ গুচি যাওঁ। মানে ফাগুন ভাল লাগে, এটা বেলেগ কথা। কিন্তু ফাগুনৰ যিটো ধূলিয়ৰী পৰিৱেশ, মানে বহুত ভয়ংকৰ, সঁচাকৈ ভয়ংকৰ। কাৰণ এই বতাহতে বেমাৰৰ বীজাণু আহে, সংক্ৰমণ হয় বতাহে। গতিকে খুব সাৱধান। ওলাই গ'লেও ভালদৰে ওলাই যাব। আকৌ ঘৰত সোমালেও হাত ভৰি ভালকৈ ধুই বা গা পা ধুই চেনিটাইজ কৰি ভালদৰে থাকিব সকলোৱে। আৰু মই ফিল কৰি আছোঁ কাৰণে ক'লোঁ কথাখিনি, আৰু ক'বলৈ মন গ'ল সকলোকে। আৰু মনটোতো এনেই এনেকুৱা পৰিৱেশত বেয়াও লাগি থাকে। বেয়া লাগিলেও নহ'ব, চলিবই লাগিব, কাম কৰিবই লাগিব। ওলাই নোযোৱাকৈনো কেনেকৈ থাকিব? ওলাইতো যাবই লাগিব। স্কুল আছে, ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষা চলি আছে। আমাৰতো ডেইলি অফিচ আছেই, আপোনালোকৰ অফিচ আছে, সকলোৰে অফিচ আছে। বাকী যিসকল দোকান পোহাৰত থাকে, যিসকল ব্যৱসায়ী, ফুটপাথত পাচলি যিসকল ব্যৱসায় কৰে, তেওঁলোককতো আজি দেখিছোঁ, ইছৰাম বতাহে ধূলি উৰুৱাই নি একদম তেওঁলোকৰ নাকে মুখে সুমুৱাই দিয়ে। বৰ বেয়া লাগে দৃশ্যটো দেখি। মোৰ খুব দুখ লাগিলে। এইখিনিতে আমাৰ ৰূপনগৰৰ সেইখিনিতে তিনিআলিত বয়োজ্যেষ্ঠ বাইদেউ এগৰাকী, বহুত দিনৰ আগতে মই ভিডিঅ' এটা দিছিলোঁ ফেচবুকত। আপোনালোকে যদি চাইছে মনত পৰিব। সেই বাইদেউগৰাকীক বৰ দুখ লাগিছে। ঘৰ চলোৱাৰ তাৰণাত বাইদেউগৰাকী পাচলিৰ দোকান দিছে। অকল সেই বাইদেউগৰাকী নহয়, আৰু বহুকেইগৰাকী জ্যেষ্ঠ বাইদেউ আৰু দাদা আছে। তেওঁলোকে দোকান দিছে। তাৰপাছত ধূলিয়ৰী, এতিয়া যি পৰিৱেশ, ধূলিময় যি পৰিৱেশ, সেই পৰিৱেশ চাৰিওফালে কনষ্ট্ৰাকশ্যন। গুৱাহাটীৰ কনষ্ট্ৰাকশ্যন নকৰিলেও নহয়, বন্ধও কৰিব নোৱাৰি। এইফালে বাৰিষা আহি আছে। মানে কোনফালে কি উপায় মানে। আৰু এতিয়া তথ্যত পোৱা গৈছে গুৱাহাটী কিমান পলিউটেড বুলি। গতিকে আৰু তাপমাত্ৰাও বৃদ্ধি হৈছে। কালি জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত এছেম্বলিটো বিষয় উত্থাপন হৈছিল। তাতো খুব উদ্বিগ্নতাৰে বিভাগীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই উল্লেখ কৰিছে যে কেনেধৰণে জলবায়ুৰ পৰিৱৰ্তন হৈছে। দেৱব্ৰত শইকীয়া ডাঙৰীয়া বিৰোধী দলপতি তেওঁ উত্থাপন কৰিছিল যে কৃষিখণ্ডত কেনেধৰণে প্ৰভাৱ পৰিছে। গতিকে কেৱল কৃষিখণ্ডতে নহয়, সকলো দিশতে প্ৰভাৱ পৰিছে। গতিকে এইখিনি সময়ত সকলোৱে সাৱধান হওক, সজাগ হওক, ভালে থাকক, খালি হাঁহি থাকিব, সুখত থাকিব।